নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছেত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল এই ভিডিঅ'টো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে, কিয়নো এই ভিডিঅ'টোত মই আপোনালোকক জনাম যে কুকুৰাবোৰৰ মাজত দেখা দিয়া এটা ভয়ংকৰ বেমাৰ ফাউল পক্সৰ বিষয়ে। ইয়াক অসমীয়াত বসন্ত ৰোগ বুলিও কোৱা হয় বা আজিনা ওলোৱা বুলিও কোৱা হয়। এই বেমাৰটোৱে যে কুকুৰাবোৰক আক্ৰমণ কৰে, ইয়াৰ কাৰণসমূহ কি মানে কি কাৰণৰ বাবে বা কি ভুলৰ বাবে কুকুৰাবোৰৰ মাজত বসন্ত ৰোগ দেখিবলৈ পোৱা যায়, লগতে ইয়াৰ লক্ষণসমূহ কি আৰু এই বেমাৰটোৱে যদি কুকুৰাবোৰক আক্ৰমণ কৰে তেনেহলে এই বেমাৰটো আপোনালোকে কেনেকৈ ভাল কৰিব সেই বিষয়ে মই আপোনালোকক এই ভিডিঅ'টোত সবিশেষ জনাম। ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব। আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব। চাওক বন্ধু বান্ধৱীসকল, কুকুৰাবোৰৰ যে বসন্ত ওলাই তাৰ বহুতো কাৰণ আছে। প্ৰথম কাৰণটো হ'ল যদি কুকুৰাবোৰক আপোনালোকে লেতেৰা ঠাইত ৰাখে, তেতিয়া মানে কুকুৰাবোৰক আপোনালোকে যিটো গঁৰালত ৰাখে সেই গঁৰালটো যদি লেতেৰা হৈ থাকে, সেই গঁৰালটো যদি আপোনালোকে ভালকৈ পৰিষ্কাৰ নকৰে, গঁৰালটোৰ মজিয়া যদি জিকি থাকে, তেতিয়া কুকুৰাবোৰক সাধাৰণতে বসন্ত ৰোগে আক্ৰমণ কৰে। কুকুৰাবোৰক যে বসন্ত ৰোগে আক্ৰমণ কৰে তাৰ দ্বিতীয় কাৰণটো হ'ল যদি কুকুৰাবোৰক আপোনালোকে লেতেৰা বাচন বৰ্তনত দানা পানী খাবলৈ দিয়ে, তেতিয়া কুকুৰাবোৰক যে বসন্ত ৰোগে আক্ৰমণ কৰে। তাৰ তৃতীয় কাৰণটো হ'ল যদি কুকুৰাবোৰক আপোনালোকে লেতেৰা পানী খাবলৈ দিয়ে বা কুকুৰাবোৰক যদি আপোনালোকে মিয়াদ উকলি যোৱা বা বেয়া হৈ যোৱা দানা যদি কুকুৰাবোৰক খাবলৈ দিয়ে, তেতিয়া এতিয়া মই আপোনালোকক জনাম যে যদি কুকুৰাবোৰক বসন্ত ৰোগে আক্ৰমণ কৰে তেতিয়া আপোনালোকে কেনেকৈ গম পাব যে কুকুৰাবোৰক বসন্ত ৰোগে আক্ৰমণ কৰিছে বুলি বা বসন্ত ৰোগৰ লক্ষণসমূহ কি সেই বিষয়ে। চাওক বন্ধু বান্ধৱীসকল, যদি কুকুৰাবোৰক বসন্ত ৰোগে আক্ৰমণ কৰে তেতিয়া কুকুৰাবোৰৰ সাধাৰণতে এনেকুৱা ধৰণৰ ফুহুৰা ওলাবলৈ আৰম্ভ কৰে। কুকুৰাবোৰৰ ঠোঁটত, কুকুৰাবোৰৰ ফুলত আৰু কুকুৰাবোৰৰ মুখত এনেকুৱা ধৰণৰ ফুহুৰা দেখিবলৈ পোৱা যায়। আৰু যেতিয়া এনেকুৱা ধৰণৰ ফুহুৰা ওলায় তেতিয়া কুকুৰাবোৰৰ বহুত বিষ হয় আৰু সিহঁতে বিষ সহ্য কৰিব নোৱাৰে, যাৰ বাবে সিহঁতৰ জ্বৰ হয় আৰু সিহঁতে দানা পানী খোৱা কম কৰি দিয়ে। আৰু যেতিয়া সিহঁতে দানা পানী খোৱা কম কৰি দিয়ে তেতিয়া সিহঁতবোৰ দুৰ্বল হৈ যায় আৰু এই বেমাৰটো যদি মানে এই বসন্ত যদি সিহঁতৰ বেছিকৈ হয় তেতিয়া সিহঁতৰ মৃত্যু হয়। আৰু কণী দিয়া কুকুৰাবোৰে কণী দিয়া কম কৰি দিয়ে আৰু যিবোৰ মাংস উৎপাদনৰ কাৰণে কুকুৰাক আপোনালোকে পোহপাল দি আছে সেই কুকুৰাবোৰৰ যদি বসন্ত ৰোগ হয় তেতিয়া সিহঁতৰ ওজন কমিবলৈ আৰম্ভ কৰে। এই বসন্ত ৰোগ সাধাৰণতে কুকুৰাবোৰৰ মাজত গৰমৰ দিনত বেছিকৈ দেখিবলৈ পোৱা যায়। এতিয়া মই আপোনালোকক জনাম যে যদি কুকুৰাবোৰক আপোনালোকে বসন্ত ৰোগৰ পৰা বচাই ৰাখিব বিচাৰিছে তেনেহলে আপোনালোকে কি কৰিব লাগিব সেই বিষয়ে। চাওক, যদি কুকুৰাবোৰক আপোনালোকে বসন্ত ৰোগৰ পৰা বচাই ৰাখিব বিচাৰিছে তেনেহলে কুকুৰাবোৰক আপোনালোকে বসন্ত ৰোগৰ ভেকচিন কৰিব লাগিব বা ফাউল পক্সৰ ভেকচিন কৰিব লাগিব। যদি আপোনালোকে ফাউল পক্সৰ ভেকচিন সময়মতে কুকুৰাবোৰক দি দিয়ে তেতিয়া এই বেমাৰটোৰ পৰা কুকুৰাবোৰক আপোনালোকে বচাই ৰাখিব পাৰিব। ফাউল পক্সৰ ভেকচিন সাধাৰণতে ইমান সহজতে পোৱা নাযায়। যদি আপোনালোকে ভেটেনেৰি ডক্টৰৰ লগত যোগাযোগ কৰে আৰু তেওঁলোকৰ সহযোগত যদি আপোনালোকে এই ভেকচিনটো কুকুৰাবোৰক দিব পাৰে তেতিয়া কুকুৰাবোৰক আপোনালোকে এই বেমাৰটোৰ পৰা বচাই ৰাখিব পাৰিব। এই বেমাৰটোৰ পৰা যদি কুকুৰাবোৰক আপোনালোকে বচাই ৰাখিব বিচাৰিছে তেনেহলে কুকুৰাবোৰক আপোনালোকে সদায় পৰিষ্কাৰ ঠাইত ৰাখিব আৰু কুকুৰাবোৰক আপোনালোকে পৰিষ্কাৰ বাচন বৰ্তনত দানা পানী খাবলৈ দিব আৰু পৰিষ্কাৰ পানী খাবলৈ দিব আৰু সদায় কুকুৰাবোৰক আপোনালোকে ভাল কোৱালিটিৰ দানা খাবলৈ দিব বা বেয়া কোৱালিটিৰ দানা কুকুৰাবোৰক আপোনালোকে কেতিয়াও খাবলৈ নিদিব। এতিয়া মই আপোনালোকক জনাম যে যদি কেনেবাকৈ কুকুৰাবোৰক বসন্ত ৰোগে আক্ৰমণ কৰে, সেয়া লাগিলে ভেকচিন নকৰাৰ বাবেই হওক বা আপোনালোকৰ কিছুমান ভুলৰ বাবেই হওক, যদি কেনেবাকৈ কুকুৰাবোৰক বসন্ত ৰোগে আক্ৰমণ কৰে, কুকুৰাবোৰৰ যদি আজিনা ওলায় তেতিয়া আপোনালোকে কি কৰিব সেই বিষয়ে। চাওক, যদি কুকুৰাবোৰৰ বসন্ত ৰোগ হয় বা কুকুৰাবোৰৰ যদি আজিনা ওলায় তেতিয়া আপোনালোকে কি কৰিব জানেনে? আপোনালোকে হালধি ল'ব লাগিব। আপোনালোকৰ লগত যিমানখিনি কুকুৰা আছে সেই কুকুৰাৰ হিচাপত আপোনালোকে হালধি ল'ব। আপোনালোকে কেঁচা হালধিও ল'ব পাৰে নাইবা আপোনালোকে পাউডাৰ হালধিও ল'ব পাৰে। যদি আপোনালোকে কেঁচা হালধি ল'ব বিচাৰে তেনেহলে কেঁচা হালধিখিনি আপোনালোকে ভালদৰে খুন্দিব লাগিব। আৰু যদি আপোনালোকে পাউডাৰ হালধি ল'ব বিচাৰে তেনেহলে আপোনালোকৰ লগত যিমানখিনি কুকুৰা আছে সেই হিচাপত আপোনালোকে পাউডাৰ হালধি ল'ব আৰু সেই হালধিত আপোনালোকে অলপমান পটাছ মিহলি কৰি দিব। পানী সফা কৰিবৰ কাৰণে যিটো পটাছ ব্যৱহাৰ কৰা হয় সেই পটাছটো আপোনালোকে হালধিত মিক্স কৰি দিব আৰু তাতে আপোনালোকে অলপমান মিঠাতেল দি দিব। আপোনালোকে মিঠাতেল বেছিকৈ নিদিব, কম পৰিমাণে দিব আৰু এই তিনিওটা আপোনালোকে ভালকৈ মিহলি কৰিব আৰু ইয়াৰ পেষ্ট বনাব। এই পেষ্টখিনি যেতিয়া সম্পূৰ্ণ হ'ব তাৰ পাছত আপোনালোকে অলপমান কুহুমীয়া গৰম পানী ল'ব আৰু সেই কুহুমীয়া গৰম পানীত কটনৰ কাপোৰ এটুকুৰা জুবুৰিয়াব আৰু তাৰ পাছত
কুকুৰাবোৰৰ য'ত ঘাঁ হৈছে মানে য'ত ফুহুৰা ওলাইছে সেই ঠাইখিনিত আপোনালোকে কটনৰ কাপোৰেৰে পৰিষ্কাৰ কৰিব পৰিষ্কাৰ কৰাৰ পাছত আপোনালোকে যিটো পেষ্ট তৈয়াৰ কৰি থৈছিলে মানে হালধি পটাছ আৰু মিঠাতেল ব্যৱহাৰ কৰি আপোনালোকে যিটো পেষ্ট তৈয়াৰ কৰিব সেই পেষ্টটো আপোনালোকে লগাই দিব সকলো ঠাইতে আপোনালোকে লগাই দিব য'ত ফুহুৰা ওলাইছে সেই গোটেইখিনি ঠাইত আপোনালোকে এই পেষ্টখিনি ভালকৈ লগাই দিব দিনত দুবাৰকৈ লগাব ৰাতিপুৱা সময়ত আৰু সন্ধিয়া সময়ত এই কামটো যদি আপোনালোকে একেৰাহে 3 দিন বা 4 দিন কৰে তেতিয়া অন্তত কুকুৰাবোৰে এই বেমাৰটোৰ পৰা যথেষ্টখিনি সকাহ পাব কুকুৰাবোৰৰ বসন্ত ৰোগ হলে সিহঁতৰ বিষ বেছিকৈ হয় লগতে সিহঁতৰ জ্বৰো উঠে সেই কাৰণে সিহঁতক আপোনালোকে আৰু দুটা দৰব দিব লাগিব এটা দৰবৰ নাম হৈছে ভেনডক্স আৰু আনটো দৰবৰ নাম হৈছে নিমোভেট ডিএছ এই দুয়োটা দৰব যেতিয়া আপোনালোকে ক্ৰয় কৰিব তেতিয়া আপোনালোকে সুধি ল'ব যে এই দুটা দৰব কুকুৰাবোৰক কেনেকৈ দিব লাগিব আৰু কিমান পৰিমাণে দিব লাগিব আৰু সেই অনুসৰি কুকুৰাবোৰক আপোনালোকে এই দুটা দৰব খাবলৈ দিব এতিয়া মই আপোনালোকক আৰু এটা প্ৰাকৃতিক দৰবৰ বিষয়ে জনাম যদি কুকুৰাবোৰৰ বসন্ত ৰোগ হয় তেতিয়া আপোনালোকে এই প্ৰাকৃতিক দৰবটো কুকুৰাবোৰক দিব পাৰিব ইয়াৰ বাবে আপোনালোকে জালুক ল'ব লাগিব আপোনালোকে জালুক ভালকৈ খুন্দিব আৰু 1 কেজি দানাৰ হিচাপত আপোনালোকে 10 গ্ৰাম জালুক ল'ব আৰু সেইটো ভালকৈ মিহলি কৰি কুকুৰাবোৰক খাবলৈ দিব আপোনালোকে আৰু এটা কাম কৰিব লাগিব ইয়াৰ বাবে আপোনালোকে নিমপাত ল'ব লাগিব আৰু কেঁচা হালধি ল'ব লাগিব আপোনালোকে পাউডাৰ হালধিও ল'ব পাৰে আপোনালোকে যদি কেঁচা হালধি লয় তেনেহলে নিমপাত আৰু কেঁচা হালধি একেলগে ভালকৈ খুন্দিব আৰু ইয়াৰ পেষ্ট বনাব আৰু ইয়াত আপোনালোকে অলপমান নাৰিকলৰ তেল মিহলি কৰি দিব নাৰিকলৰ তেল আপোনালোকে বেছিকৈ নলব অলপমান লব আৰু এই তিনিওটা আপোনালোকে ভালকৈ মিহলি কৰি দিব তাৰ পাছত কুহুমীয়া গৰম পানীৰে কুকুৰাবোৰৰ য'ত ফুহুৰা থাকে সেই ঠাইখিনিত আপোনালোকে পৰিষ্কাৰ কৰিব আৰু তাৰ পাছত এই পেষ্টখিনি আপোনালোকে লগাই দিব ৰাতিপুৱা সময়ত আৰু সন্ধিয়া সময়ত দিনত দুবাৰকৈ লগাব একেৰাহে 3 দিন বা 4 দিন আৰু এনেকৈ আপোনালোকে কুকুৰাবোৰৰ এই বসন্ত ৰোগটো ভাল কৰিব পাৰিব বন্ধু বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য মই আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু ভিডিওটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিওটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিওটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ